अखण्डमण्डलाकारं व्याप्तं येन सरासरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। त्वमेव माता स पिता तमेव, त्वमेव बन्धुः स सखा तमेव, त्वमेव विद्यारविणं तमेव, त्वमेव सर्वं मम देवादेवः। ॐ गुरुभ्ये नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः, गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰলৈ সকলোকে স্বাগতম জনাইছো। মই গুৰু বন্দনাৰ পৰা আৰম্ভ কৰিছো ভিডিঅ'টো। এই কাৰণে যেহেতু ভিডিঅ'টো গুৰুৰ ভিডিঅ', গুৰু বৰ্তমান বৃহস্পতি মেষ ৰাশিত বহি আছে আৰু কিছুদিন পিছতেই মেষ ৰাশিৰ পৰা বৃষ ৰাশিত গুৰু বৃহস্পতি প্ৰৱেশ কৰিব। গতিকে গুৰু বৃহস্পতি যেতিয়া বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু গুৰু ঘৰতে প্ৰৱেশ কৰিব, শুক্ৰ গুৰুৰ ঘৰত প্ৰৱেশ কৰিব। যিহেতু বৃহস্পতি হৈছে ধৰ্মগুৰু আৰু শুক্ৰ হৈছে দৈত্যগুৰু। দৈত্যগুৰুৰ ঘৰত যেতিয়া বৃহস্পতি প্ৰৱেশ কৰিব তেতিয়া কিন্তু কিছু উথল পুথল হ'ব। যিহেতু দৈত্যই কোনো কাৰণ নিবিচাৰে যে মোৰ ঘৰত গুৰু বৃহস্পতি বহক বা গুৰু বহক, আৰু কোনো কাৰণত গুৰুৱে নিবিচাৰে যে মই অসুৰৰ ঘৰত বহি থাকোঁ। গতিকে ঠিক তেনেকুৱা এটা যুগ। তথাপিও যেতিয়া বৃহস্পতি সঞ্চাৰ হ'ব, এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু ভাল ফল বা বেয়া ফল তেনেকুৱা ৰাশিবিলাকে পাই থাকিব। এই বৃহস্পতি যদি আমি চাওঁ, গুৰু বৃহস্পতি, সেইকাৰণে মই গুৰুৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু গুৰুৰ বিনা কোনো গতি নাই যিকোনো ক্ষেত্ৰত। প্ৰথম যেতিয়া মাতৃ পিতৃৰ পৰা আৰম্ভ কৰি শিক্ষা গ্ৰহণ কৰে, গুৰুৱে শিক্ষা দিয়ে। গুৰুৰ পৰা গুৰু শিক্ষা যদি ভাল হয়, ল'ৰা ছোৱালী ডাঙৰ হ'লে বহুত ভাল হয়। গুৰু শিক্ষা যদি বেয়া হয়, কিছুমান স্কুল আছে ৰাতিপুৱা খুলিলে সোনকালে বন্ধ কৰি গুচি যায় ভিতৰুৱা স্কুলত। সেইকাৰণে আজিকালি বৰ্তমান ল'ৰা ছোৱালী কমি গৈ প্ৰাইভেট স্কুলত শিক্ষা গ্ৰহণ কৰে। গতিকে গুৰু ভাল হ'লে ছাত্ৰ ছাত্ৰী বহুত ভাল হয়। গতিকে গুৰু ভাল বুলিয়ে ক'ব লাগিব, কাৰণ গুৰুৰ পৰাই সকলো আৰম্ভ হয়। গতিকে আমি যদি চাওঁ, এতিয়া গুৰু বৃহস্পতি নিজৰ ৰাশিত প্ৰৱেশ কৰে, তেতিয়া বহুত ভাল ফল নিদিয়ে। যদি জন্মচক্ৰত প্ৰৱেশ কৰে কিন্তু বহুত ভাল। কিন্তু এইটো হৈছে গোচৰ ফল, বৰ্তমান চক্ৰ। বৰ্তমান চক্ৰত কিছু ইফাল সিফাল হয়। আৰু যিহেতু বৃহস্পতি গুৰু এটা বছৰ থাকিব, সেইকাৰণে ভিডিঅ'টো বহুত দৰকাৰী। সকলোৱে চাব, আৰু প্ৰতিকাৰ থাকিলে মই শেষত কৈ দিম। 1 বছৰৰ কাৰণে যাক ভাল কৰিব, বহুত ভাল কৰিব তেওঁলোকৰ, আৰু বেয়া কৰিলেও কিছু বেয়া কৰিব। গতিকে বেয়াখিনি প্ৰতিকাৰ কৰিলে সুফল লাভ কৰিব। সেইকাৰণে দৰকাৰী, যিহেতু বহুত দিন থাকিব গুৰু। আৰু যিসকলৰ বৃহস্পতিৰ দশা হৈ আছে, যিসকলৰ জন্মচক্ৰত বৃহস্পতি অতি শুভ, তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব। গতিকে আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে, যিহেতু বহাগ মাহত চায়েই আপোনালোকে গমে পাব আপোনালোকৰ কি দশা চলি আছে। গতিকে যিসকলৰ ভাল দশা চলি আছে, বৃহস্পতি বা শুক্ৰ বুধ, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। ৰাশি হিচাপেও কিন্তু ভাল ফল লাভ কৰিব। গুৰু বৃহস্পতি জন্ম ৰাশিত থাকিলে বহুত ভাল ফল নিদিয়ে। দ্বিতীয়ত থাকিলে, পঞ্চমত থাকিলে, নৱমত থাকিলে, সপ্তমত থাকিলে আৰু একাদশত থাকিলে শুভ স্থান বুলি কৈছে, মানে গোচৰ ফলত। আৰু চতুৰ্থ, তৃতীয়, অষ্টম, দশম আৰু দ্বাদশ এইকেইটা থাকিলে বেধস্থান বুলি কৈছে। আৰু বাকী জন্মচক্ৰত আৰু যদি চোৱা যায়, বাকীকেইটা ভালে জন্মচক্ৰত থাকিলে আৰু কৰ্মস্থানত থাকিলেও কিছু অশুভ ফল প্ৰদান কৰে। এইকেইটা চালে আমি চাই ল'ম। এতিয়া আহিছোঁ গুৰু বৃহস্পতিৰ প্ৰৱেশৰ লগে লগে আমি কি ফল লাভ কৰিম, সকলোৱে চাই যাব। মেষ ৰাশিত যদি আমি চাওঁ, মেষ ৰাশিৰ গুৰু বৃহস্পতি দ্বিতীয়ত বহিছে। বৰ্তমান মেষ ৰাশিতে বহি আছিলে। ৰাশিতে বহি থাকিলে বহুত ভাল ফল নিদিয়ে। গতিকে মেষ ৰাশিৰ দ্বিতীয়ত যোৱাৰ লগে লগে ধনস্থানটোত অতি শুভ হ'ব। গতিকে দ্বিতীয়ত থাকিলে শুভ বুলি কৈছে। ধনস্থান, দ্বিতীয় স্থান হৈছে ধনস্থান। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ধনস্থানত অতি শুভ। ইয়াত আছে ধনাগমন, জ্ঞান বৃদ্ধি, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। জ্ঞান বৃদ্ধি হ'ব, ধন বৃদ্ধি হ'ব। গতিকে মেষ ৰাশিৰ কাৰণে অতি শুভ মেষ ৰাশিৰ। গতিকে মেষ ৰাশিয়ে কোনো প্ৰতিকাৰ কৰিব নালাগে।
ধনস্থানত থকাৰ কাৰণে শুভ ফল লাভ কৰিব। যদি আমি চাওঁ বৃহস্পতিৰ কাৰণে আপোনালোকে পাৰিলে হালধীয়া বা কমলা ৰঙৰ যিকোনো বস্তু কাপোৰ পিন্ধিব আৰু আপোনালোকৰ এই 1 বছৰ অতি গুণৱান হ'ব, বিদ্যাৱান হ'ব। গতিকে যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। কীৰ্তিশালী লাভ কৰিব, বিত্ত লাভ কৰিব। গতিকে অতি উন্নতি লাভৰ যুগ, ধন যুগ, কাব্যশাস্ত্ৰত নিপুণ হ'ব। এই বছৰৰ কাৰণে প্ৰভাৱশালী হ'ব, সুখী হ'ব, পথকী হ'ব আৰু যিকোনো বিষয়ত সুখী হ'ব। পঢ়া শুনাত অতি উন্নতি হ'ব, ধন সঞ্চয় হ'ব। গতিকে কিছু ক্ষেত্ৰত যেনেকৈ ধনস্থানত থাকিলে ধন বৃদ্ধি নহয় জন্মচক্ৰত, কিন্তু বৰ্তমান চক্ৰত কিন্তু ধন বৃদ্ধি যোগ আছে। গতিকে যিসকল নিৰ্ধনী আছে তেওঁলোকৰ কিন্তু অতি শুভ। আৰু যদি আমি চাওঁ ধনৰ কাৰণে গুৰুজনৰ লগত ধুনীয়াকৈ মিলিব পাৰিব। গতিকে কিছু ক্ষেত্ৰত অতি শুভ। যিহেতু বৃহস্পতি অকলে থাকিব, তাত কোনো বৰ্তমান একো গ্ৰহ যোগ নহয়। জেঠ মাহত যিহেতু বৃহস্পতি আৰু ৰবি একেলগে লগ হ'ব, ৰবিৰ লগত যদি গ্ৰহ এটা থাকে ই লজ্জাগত হয় বা নিচস্ত হয়। কিন্তু আমি যদি চাওঁ যিটো বৃহস্পতি গুৰু আৰু ৰবি মিত্ৰ গ্ৰহ, ৰবি যেনেকৈ ৰজা, বৃহস্পতি সেই দেশৰে মন্ত্ৰী হয়। গতিকে মন্ত্ৰী আৰু ৰজা মন্ত্ৰী যেতিয়া একেলগে থাকে অতি শুভ ফল লাভ কৰিব। বৃষ ৰাশিৰ আমি চাওঁ জেঠ মাহতো অতি শুভ। গতিকে ঠিক তেনেকুৱাকৈ আমি মাজে মাজে কৈ দিম। জেঠ মাহৰ মই এইটো কাৰণে কৈছোঁ যিটো বৃহস্পতি আৰু ৰবি একেলগে থাকিব। গতিকে মেষ ৰাশিৰ কাৰণে অতি শুভ। এতিয়া আমি চাওঁ বৃষ ৰাশি যিহেতু ৰাশিতে বহিব বৃহস্পতি। ৰাশিত থাকিলে যদি জন্ম ৰাশিত থাকে জন্মচক্ৰ হ'লে অতি শুভ, কিন্তু বৰ্তমান হ'লে কিছু অশুভ থাকে। যেনেকৈ আপোনালোকৰ কিছু বেমাৰ আজাৰৰ যুগ, বিত্ত নাশ যুগ, বুদ্ধিভ্ৰষ্ট যুগ, স্থান নাশ হ'ব। এইবিলাক মানে কিছু অশুভ ফল প্ৰদান কৰিব। তথাপিও বৃহস্পতি গুৰু হিচাপে 100% অশুভ নকৰে, 50% অশুভ কৰিব। গতিকে আপোনালোকে বৃষ ৰাশি জাতক জাতিকাসকলে কিছু প্ৰতিকাৰ কৰিব। মই যিমান পাৰোঁ ছুটি কৰিব নিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে বুধ আৰু বৃহস্পতি থাকিব। যিহেতু মিথুন ৰাশিৰ দ্বাদশত থাকিব। দ্বাদশত থকাৰ লগে লগে কিছু খৰচৰ বৃদ্ধি যোগ হ'ব। টকা পইচা কিন্তু ভাল কামত লাগিব। দ্বাদশ হৈছে খৰচৰ ঘৰ। খৰচৰ ঘৰত থকাৰ লগে লগে আপোনালোকৰ কিন্তু খৰচ বৃদ্ধি যোগ। গতিকে খৰচ কিছু বৃদ্ধি হ'ব। যিমানখিনি পাৰে শুভ কামত লাগিলে ভাল হয়। যিকোনো শুভ কামত আপোনালোকে আগবাঢ়িব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আত্মীয় বিৰোধ, গতিকে লগ বন্ধু বা ঘৰৰ মানুহৰ লগত কিছু বিৰোধ হ'ব আৰু ব্যয় বৃদ্ধিৰ লগতে প্ৰবঞ্চকৰ চক্ৰত পৰিব পাৰে আৰু কথা কওঁতে কিছু সাৱধান হ'ব। কাৰ্য অনুষ্ঠানত কিছু ব্যয় বৃদ্ধি হ'ব আৰু কুবুদ্ধি হ'ব। সত্যবাদী কমি যাব। দুষ্ট অংগৰ পৰা পৰিত্যাগ হওক, তাৰমানে দুষ্ট অংগ আপোনালোকে লাভ কৰিব পাৰে। দুষ্ট অংগৰ পৰা আপোনালোকে চাই চিতি চলিব। গতিকে কিছু ক্ষেত্ৰত অশুভ যোগ আছে বৃষ ৰাশিৰ কাৰণে, মিথুন ৰাশিৰ দ্বাদশৰ কাৰণে, মিথুন ৰাশিৰ কাৰণে। এতিয়া আমি চাওঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ একাদশ স্থানত যদি বৃহস্পতি থাকে অতি শুভ, সুফল লাভ কৰিব, অতি শুভ। গতিকে কৰ্কট ৰাশিৰ কাৰণে ভাল ফল, ভাল যোগ ৰখিব। গতিকে কৰ্কট ৰাশিৰ কাৰণে বহুত শুভ। এতিয়া আমি চাওঁ সম্পদ বৃদ্ধি, সৌভাগ্য বৃদ্ধি, কৰ্মত সাফল্য। গতিকে সকলো ফালৰ পৰা সোণে ৰূপে লাভৱান হ'ব, অতি বুদ্ধি হ'ব, পিতৃ মাতৃৰো শুভ হ'ব। গতিকে একাদশত বৃহস্পতি থাকিলে মানুহে কি কয়, ঘাঁহ মাৰিলেও কাটা নাযায় বুলি কয়। গতিকে কিছু ক্ষেত্ৰত অতি শুভ। পিতা মাতাৰ অতি শুভ। যিসকলৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃ মাতৃ কিন্তু শুভ। যদি বেমাৰ আজাৰ হৈছে তাতো কিন্তু শুভ ফল লাভ কৰিব। গতিকে প্ৰচুৰৰ কাৰণে পিতৃৰ কাৰ্যত অতি শুভ উন্নতি যোগ। গতিকে পিতৃ কিন্তু কাৰ্যত উন্নতি যোগ হ'ব আৰু পুত্ৰ সন্তানো লাভ কৰিব, ৰূপৱান হ'ব। গতিকে যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহৰ যোগো আছে। নিৰোগী হ'ব, ৰাজতুল্য হ'ব, ঐশ্বৰ্যশালী হ'ব,
বেপাৰ বাণিজ্যত লাভৱান হ'ব। গতিকে বিদ্যা বুদ্ধি অতি আগবাঢ়িব। গতিকে একাদশত বৃহস্পতি থাকিলে অতি শুভ। কৰ্কট ৰাশিৰ কাৰণে বহুত ভাল। এতিয়া হৈছোঁ সিংহ ৰাশি। এতিয়া কথাটো হ'ল সিংহ ৰাশিৰ দশম স্থানত প্ৰৱেশ কৰিব বৃহস্পতি গুৰু। যেনেকৈ জন্মচক্ৰত যদি দশম স্থানত বৃহস্পতি থাকে অতি শুভ হয়, কিন্তু বৰ্তমান চক্ৰত কিন্তু গোচৰ ফলত বহুত শুভ ফল প্ৰদান নকৰে। গতিকে সিংহ ৰাশিৰ কাৰণে কিছু অশুভ যোগ আৰু যিটো শুক্ৰ ঘৰত আছে, গতিকে বৃহস্পতি দশমত থকাৰ লগে লগে প্ৰণয় ভংগ, স্থান নাশ, ধন হানি এইবিলাক কিছু অশুভ। জন্মচক্ৰত কিন্তু অতি শুভ হয়। গতিকে টকা পইচাৰ ক্ষেত্ৰত অভাৱ যোগ আৰু কৰ্মত কিছু বাধা লাগিব আৰু স্ত্ৰী পুত্ৰৰ পৰা কিছু অশুভ যোগ পাব, সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। গতিকে সিংহ ৰাশিয়ে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব। যিহেতু কৰ্মত যেনেকৈ শুভ বুলি ক'ব পাৰি, কিন্তু ইয়াত শুভ ফল প্ৰদান কৰে আৰু মানসিক কিছু অশান্তি হয়। গতিকে বছৰটো আপোনালোকৰ কিছু অশুভ হ'ব, সেইকাৰণে বৃহস্পতি প্ৰতিকাৰ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি আমি চাওঁ, কন্যা ৰাশিৰ ভাগ্যৰ ঘৰত নৱম স্থানত প্ৰৱেশ কৰিব। যেতিয়া ভাগ্যৰ ঘৰত থাকিলে শুভ ফল লাভ কৰে, শুভ ফল অতি শুভ ফল প্ৰদান কৰিব। ৰাজপ্ৰিয় হ'ব, ৰাজকাৰ্যত স্থান পাব আৰু অধৰ্মত নাথাকে, সদায় ধৰ্মত থাকিব। দাস দাসীৰ পৰাও বন্ধুত্ব লাভ কৰিব। অতি পৰিশ্ৰমী হ'ব, তীৰ্থপৰায়ণ হ'ব, তীৰ্থ ভ্ৰমণ যোগ আছে এইটো বছৰ আপোনালোকৰ। শাস্ত্ৰ জ্ঞান অৰ্জন কৰিব পাৰিব। যিসকলে পঢ়া শুনা কৰিম বুলি ভাবি আছে আৰু আগবাঢ়িব পাৰিব। গতিকে উৎকৃষ্ট মানদণ্ড বহুত লাভ কৰিব। উন্নতি যোগ হ'ব, গতিকে লাখ বিলাখ যোগ হ'ব, অতি শুভ বৃহস্পতিৰ কাৰণে। ক্ষমতা বৃদ্ধি, কৰ্মত সাফল্য, আৰ্থিক উন্নতি, সন্তানৰ সুখ, সুন্দৰী স্ত্ৰী লাভ। গতিকে যিসকলে বিবাহ বাৰু পাতিম বুলি ভাবিছে তেওঁলোকৰ কিন্তু বিবাহৰ যোগ আছে কন্যা ৰাশিৰ। গতিকে বিবাহৰ যোগ হ'ব, আপোনালোকৰ ভাগ্যটো অতি শুভ। এতিয়া আহিছোঁ তুলা ৰাশিৰ। তুলা ৰাশিৰ যিহেতু বৰ্তমান বৃহস্পতি এটা বছৰ কেন্দ্ৰত সপ্তমত বহি আছিলে, পতি পত্নীৰ অতি শুভ আছিলে, এতিয়া মৃত্যুস্থানত বহিব। কিছু ক্ষেত্ৰত শুভ হ'লেও মৃত্যুস্থানত যদি এটা শুভ গ্ৰহ বহে সি কিন্তু অশুভ ফল প্ৰদান কৰে। গতিকে অষ্টমত বহুত ভাল নহয়। গতিকে পৈতৃক ধন সম্পত্তি কিছু খৰচৰ যুগ, অশুভ যুগ, ধন সম্পত্তি নাশ যুগ, ঘৰৰ বাৰীত কিছু অৱস্থা বেয়া হৈ থাকে, পিতৃ মাতৃৰ কিছু বেমাৰ আজাৰ হয়। গতিকে সাংসাৰিক কিছু সুখ সৌভাগ্য নাশ হয় আৰু ৰোগ হৈ থাকে, ক্ষীণদেহী হয়, এইবিলাক কিছু অশুভ হয় যিহেতু মৃত্যুস্থান থকাৰ কাৰণে। আৰু বৃহস্পতি যিহেতু শুক্ৰ ঘৰত আছে, গুৰু গৃহত আছে, আৰু সেইকাৰণে 100% অশুভ ফল প্ৰদান নকৰে যিহেতু গুৰু বৃহস্পতি। সেইকাৰণে কিছু অশুভ ফল প্ৰদান কৰিলেও কমকৈ কৰিব। ইয়াত লিখা আছে ৰোগ, শোক, স্থান নাশ, জীৱ সংশয়, এইবিলাক কিছু অশুভ। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে প্ৰতিকাৰ কৰিব বৃহস্পতিৰ। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সপ্তমত বৃহস্পতি বহি আছে। সপ্তমত থকাৰ লগে লগে অতি শুভ ফল লাভ কৰিব। কেন্দ্ৰত থাকিলে যিসকলৰ বিয়া বাৰু হোৱা নাই, জাতক জাতিকাসকলৰ আগবঢ়া নাই, তেওঁলোকৰ কিন্তু বিবাহৰ যোগ আছে, 100% বিবাহৰ যোগ। আপোনালোক আগবাঢ়িলে কিন্তু 100% ছাকচেছ হ'ব বিবাহৰ কাৰণে বৃশ্চিক ৰাশিৰ। গতিকে বিবাহ ঘৰত যদি বৃহস্পতি থাকে তেতিয়া আগবাঢ়িব পাৰে বৰ্তমান চক্ৰত। জন্ম চক্ৰত হ'লেও ভাল কেন্দ্ৰ, গতিকে বৰ্তমান চক্ৰত আৰু শুভ। আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, সুন্দৰী স্ত্ৰী লাভ কৰিব। গতিকে যান বাহন লাভ, জ্ঞান বৃদ্ধি, বিদ্যা বুদ্ধি, তাৰপিছত আপোনাৰ কৰ্মত সুনাম। যিসকলে নতুনকৈ এডমিশ্যন ল'ব বা পঢ়া শুনা কৰি আছে, উচ্চ শিক্ষা কৰিম বুলি ভাবিছে, এইটো বছৰত কিন্তু অতি শুভ ফল লাভ কৰিব। ভাল ফল যদি 50% পাব লগা আছিলে 100% পাব, বহুতখিনি শুভ ফল লাভ কৰিব। এইটো কেন্দ্ৰত বহিছে, সপ্তমত থাকিলে বহুতখিনি শুভ হয়। কুলশ্ৰেষ্ঠ বুলি কৈছে, গতিকে এইটো বছৰত আপুনি কুলশ্ৰেষ্ঠ গোটেই বংশৰ ভিতৰত নাম কৰি বাছ কৰিব, প্ৰমোচন পাব, এইবিলাকত চাকৰিৰ যোগ আছে। গতিকে বহুত শুভ বৃশ্চিক ৰাশিৰ। আপোনালোকে ভালকৈ চালে গম পাব এইটো বছৰৰ কাৰণে শত্ৰু বিজয়ী হ'ব। ধৰ্মশাস্ত্ৰত
আগবাঢ়িব পিতাতকৈ শ্ৰেষ্ঠ হ'ব গতিকে পিতৃপুত্ৰ পিতাতকৈ মানে শ্ৰেষ্ঠ হ'ব বুলি কৈছে বুদ্ধিসম্পন্ন হ'ব মানে বৃশ্চিক ৰাশিৰ অতি শুভ এতিয়া যে ধনুৰাশিৰ যদি আমি চাওঁ ধনুৰাশিৰ ষষ্ঠ তৃতীয় ষষ্ঠ একাদশত কিছু অশুভ যদিও ষষ্ঠত মানে যেতিয়া বৃহস্পতি বহে জিতাৰী যুগ বুলি কয় তথাপি বৰ্তমান সময়ত মানে বৰ্তমান হিচাপে কিন্তু বহুত শুভ নহয় ষষ্ঠত থকাৰ কাৰণে কৃষ দেহী বা ৰুগ্ন হয় মানে ৰোগীয়া হয় পৰাজিত হয় নিৰোগী হ'লেও কিছু ক্ষেত্ৰত বেমাৰ আজাৰৰ যুগ চলি থাকে ষষ্ঠ থকাৰ কাৰণে বেমাৰ আজাৰৰ কিছু যুগ থাকে বৃহস্পতিৰ কাৰণে কিন্তু স্বাস্থ্যত আপোনালোকে পাৰিলে প্ৰতিকাৰ কৰিব আৰু ইমানখিনি পাৰি কিছু অশান্তি যুগো আছে শত্ৰু বৃদ্ধি যুগ আছে শত্ৰু স্থান যিহেতু গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি প্ৰতিকাৰ কৰিব ভিডিঅ' শেষত দি দিম মই কৰিছোঁ যিমান পাৰোঁ এতিয়া আহিছোঁ মকৰ ৰাশি এতিয়া মকৰ ৰাশি যদি আমি চাওঁ পঞ্চম স্থানত বৃহস্পতি বহিছে পঞ্চম স্থান হৈছে পুত্ৰ স্থান আৰু উচ্চ শিক্ষা গতিকে যিসকলৰ উচ্চ শিক্ষা আগবাঢ়িম বুলি ভাবিছে উচ্চ শিক্ষা কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কিন্তু গোটেই বছৰটো অতি শুভ উচ্চ শিক্ষাত মানে পঞ্চম স্থানত যদি বৃহস্পতি বৰ্তমান সময়ত বহে শুভ ফল প্ৰদান কৰে 1 বছৰৰ কাৰণে গতিকে মকৰ ৰাশিৰ কাৰণে অতি শুভ আৰু আপোনালোকে যদি উচ্চ শিক্ষা কৰিম বুলি ভাবিছে বা বহুদিন আপোনালোকে বহি আছে ঘৰতে শিক্ষাত আগবঢ়া নাই আপোনালোকে এডমিশ্যন ল'ব পাৰে আৰু যদি কোনোবা আগতে বেয়া হৈ বহি আছে পাছ কৰিব পাৰে তেওঁলোকৰ কিন্তু পাছ কৰাৰ যুগ আছে এইটো বছৰত যেনেকৈ নহয় আপোনালোকে এডমিশ্যন লৈ গোটেই বছৰটোৰ ভিতৰত পৰীক্ষা দিয়ক 100% পাছ কৰিব একদম বহুতখিনি শুভ পঞ্চম স্থানৰ পুত্ৰ স্থান লগতে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে অতি শুভ ল'ৰা ছোৱালীয়ে কিন্তু পঢ়া শুনাত আগবাঢ়িব পাৰিব আৰু কৰ্মত সুনাম খেলা ধূলাত অতি শুভ গতিকে বহুত শুভ বৃহস্পতিৰ কাৰণে পঞ্চমত গৃহ উন্নতি সন্তান সুখ যিসকলে ঘৰ বনাম বুলি ভাবিছে তেওঁলোকৰ কিন্তু গৃহত উন্নতি হ'ব বা ঘৰৰ আৰম্ভ কৰিলে সোনকালে হৈ যাব যদিও মানে বহুত টাইম লাগিছিল বা লাগিব বা তেনেকুৱা ভাবি আছে অতি সোনকালে আগবাঢ়িব টকা পইচাৰ ক্ষেত্ৰত কিন্তু বহুত শুভ হ'ব ভাল মানে ফল লাভ কৰিব 100% ফল লাভ কৰিব এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ তৃতীয়ত আছে তৃতীয় ষষ্ঠ একাদশত বহুত শুভ নহয় ভেদস্থান বুলি কৈছে গতিকে কুম্ভ ৰাশিৰ ক্ষেত্ৰত মানে বহুত শুভ নহয় তৃতীয়ত থাকিলে মানে ধন টকা পইচাবিলাক খৰচ হয় ভাতৃৰ শুভ যিহেতু ভাতৃস্থান পৰাক্ৰমবিহীন 1 বছৰৰ কাৰণে পৰাক্ৰমবিহীন শক্তিটো কমি যাব দুৰ্বল হ'ব টকা পইচাৰ ক্ষেত্ৰত আৰু ভাতা ভাগ্নিৰ পৰা বহুত শুভ ফল লাভ নকৰে গতিকে ভাগ্য উদয় হ'লেও তেনেকৈ ভাগ্য বেয়াও হ'ব ধন টকা পইচা লাভ কৰিলেও খৰচো বৃদ্ধি হ'ব গতিকে সৌভাগ্যবিহীন হ'ব স্ত্ৰী পুত্ৰ সুখ কমি যাব আৰু নিৰ্ধনযুক্ত হ'ব মানে টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱযোগ হ'ব কিন্তু যদি জন্মচক্ৰত বৃহস্পতি শুভ হৈ আছে তেতিয়া কিন্তু শুভ যিসকলৰ কেন্দ্ৰত বৃহস্পতি আছে তাৰ কাৰণে কিছু শুভ কিন্তু যিসকলৰ বৃহস্পতি জন্মচক্ৰত অশুভ তেওঁলোকে কিন্তু অশুভ ফল লাভ কৰিব গতিকে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰিলে কৰ্মত জটিলতা শত্ৰু বৃদ্ধি ভয় এইবিলাক কিন্তু অশুভ গতিকে আপোনালোকে পাৰিলে প্ৰতিকাৰ কৰিব গতিকে চতুৰ্থত থাকিলেও যেনেকৈ অশুভ আমি চাইতো মীন ৰাশিৰ দ্বিতীয়ৰ পৰা তৃতীয় প্ৰৱেশ কৰিব গতিকে মীন ৰাশিৰো কিন্তু বহুত শুভ নহয় গতিকে কুম্ভৰ মীনৰ একে ফল গতিকে একে ফলে লাভ কৰিব কুম্ভ মীন ইয়াত কোনো কথা নাই যদি জন্মচক্ৰত থাকিলে হয় অতি শুভ আছিলে গতিকে বৰ্তমান চক্ৰত কিন্তু বহুত শুভ নহয় একে ফলে লাভ কৰিব আপোনালোকে শত্ৰু বৃদ্ধি হ'ব জ্ঞান কমি যাব কৰ্ম জটিলতা হ'ব এইবিলাক কিন্তু অশুভ বন্ধু বিৰোধ হ'ব গতিকে পঢ়া শুনাটো কিন্তু কিছু কমি যাব গতিকে মীন ৰাশিৰো কিন্তু বহুত শুভ নহয় মীন ৰাশিৰো কিন্তু বৃহস্পতিৰ প্ৰতিকাৰ কৰিব যিহেতু ৰাশিৰ অধিপতি তৃতীয়ত আছে মীন ৰাশিৰ এতিয়া আহিছোঁ মেঘ ৰাশিটো মই কৈ দিছোঁ আগতে গতিকে মীন ৰাশিৰ ক্ষেত্ৰত এইখিনি কৰোঁ এতিয়া আহিছোঁ মই সৰু প্ৰতিকাৰ বৃহস্পতিৰ কাৰণে ব্ৰহ্মষষ্ঠী গছৰ শিপা ধাৰণ কৰিব পাৰে গুৰুক দান কৰিব যিকোনো গুৰু আপোনাৰ ধৰ্মগুৰু হওক শিক্ষাগুৰু হওক দান কৰিলে আপোনালোকৰ কিন্তু সুফল লাভ কৰিব গুৰুক আৰু যিসকলে পখৰাজ ধাৰণ কৰিব পাৰে
তেওঁলোকে ধাৰণ কৰিব পাৰে। দামী যদি ইচ্ছা কৰে কৰিব পাৰে, যিসকলৰ বিয়া শুভ। আৰু আপোনালোকে পখৰাজ কম দামী এটা ধাৰণ কৰিব পাৰে, 4-5 হাজাৰ টকীয়া। এতিয়া কিন্তু মোটামুটি গছৰ ফল হিচাপে 1 বছৰৰ কাৰণে কাম দিব। 1 বছৰৰ কাৰণে আপোনালোকে ধাৰণ কৰিব পাৰে কম দামী। আচলতে পখৰাজৰ বহুত দাম হয়, গতিকে গুৰুক দান কৰিলেও বহুত ভাল ফল লাভ কৰিব। তাৰা দেৱীৰ নাম ল'ব, আৰু বৃহস্পতিৰ মন্ত্ৰ আছে, জপ মন্ত্ৰ, প্ৰণাম মন্ত্ৰ আছে বৃহস্পতিৰ, প্ৰণাম মন্ত্ৰ, জপ মন্ত্ৰ, এইবিলাক আপোনালোকে গাই থাকিব। তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিমান পাৰে এনেকুৱা কৰিলে হ'ল। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে, কৈ দিম। যিহেতু বৃহস্পতি গুৰু নহ'লে আমাৰ গোটেই মিছা। গতিকে যিসকলে গুৰু কিছু অশুভ বুলি মই ক'লোঁ, তেওঁলোকে গুৰুৰ প্ৰতিকাৰ কৰিব। নহ'লে গুৰু যদি ভাল নহয়, প্ৰত্যেকটো সময়তে আপোনালোকৰ কিছু অশুভ ফল পাই থাকিব। সেইকাৰণে গুৰুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। আৰু সুধিব লগা থাকিলে সুধিব পাৰে। ধন্যবাদ। Por ahí.